দেখিছে প্ৰথমতে দলংখনৰ কথাই সুধিম কেনেকুৱা ধৰণৰ দেখিছে দলংখনটো এইটোতো বহুত এডভান্স টেকন'লজি দি কৰা দলং এখন এক্সট্ৰা ড'জ কেবলিং কৰি পেলাই এখন দলং কৰিছে তো এইটো আমাৰ উত্তৰ গুৱাহাটীৰ মানুহৰ এটা আশাৰ দলং আছিলে এখন তো ইয়াৰ পৰা বেছিকেলি উত্তৰ গুৱাহাটী আৰু প্লাছ সিফালৰ বিলাক মানে আমাৰ উত্তৰপাৰৰ বাইহাটা চাৰিআলি চাংচাৰি প্লাছ মংগলে চংগলে মানুহবিলাক ভালদৰে উপকৃত হ'ব এইখন আমাৰ উত্তৰ গুৱাহাটীৰ মানুহৰ বহুদিনীয়া আশা আছিলে আমাৰ আজি 30 বছৰ আগতে তেতিয়া এখন ফুট ব্ৰিজৰ কনচেপ্ট কৰিছিলে এতিয়া সেইখনটো ডেট নহ'ল এতিয়া সেইকাৰণে এখন 6 লেন যিখন ব্ৰিজ বনাইছে এখন ভালদৰে উপকৃত হ'ব ইয়াৰ অঞ্চলৰ মানুহখিনি মানে এই যিটো ফেৰী ব্যৱস্থা আছিলে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈছে বাৰিষা হ'লে ফেৰী কেতিয়াবা বন্ধ কৰি দিছিলে বা চিকিৎসাৰ কাৰণে অহাৰ অসুবিধা হৈছিলে এতিয়া সেই অসুবিধাসমূহ দূৰ হ'ল আৰু য'ত এঘণ্টাৰ প্ৰয়োজন আছিলে এতিয়া 10 মিনিটতে পাই যাব ইয়াৰ আমাৰ গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈকে যাবৰ কাৰণে মানে উত্তৰ গুৱাহাটী শব্দটো এতিয়া গুৱাহাটীৰ লগত সংযোজন হ'ব আগতে এটা কথা হৈছিলে উত্তৰ গুৱাহাটীৰ মানুহে গুৱাহাটীলৈ কেনেকৈ যাব চিন্তা কৰিব লগা বিষয় আছিলে এতিয়া গুৱাহাটীৰ মানুহে উত্তৰ গুৱাহাটী আহিব লাগিব সব অফিচবিলাক আজি উত্তৰ গুৱাহাটীৰ ফালে সব আহি আছে গতিকে এটা সময় আছিল উত্তৰ গুৱাহাটীৰ মানুহে মানে হাহাকাৰ কৰিব লাগে কেনেকৈ গুৱাহাটীলৈকে যাম বা কেনেকৈ বা বতাহ বৰষুণ হ'লে ফেৰীবিলাক বন্ধ হৈ যায় গতিকে যাতায়াত ব্যৱস্থাটো সম্পূৰ্ণ বিকল হৈ যায় গতিকে এতিয়া দলংখন হোৱাৰ কাৰণে সেইখিনি বস্তু মানে এতিয়া সুবিধা হ'ব মানুহখিনিৰ এই বিগত 5টা বছৰৰ যদি আমি কথা কওঁ আগৰ সময়খিনি কথা বাদ দিছোঁ বিগত 5টা বছৰৰ সময়ত যদি কওঁ ৰাস্তা ঘাটৰ উন্নয়ন যথেষ্ট হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ যথেষ্ট ডেভেলপ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰখিনি নহ'লে এখন ৰাজ্য কেতিয়াও উন্নতি কৰিব নোৱাৰে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হ'লেহে যিবিলাক ইনভেষ্টৰ আছে সেই ইনভেষ্টৰবিলাকে ইয়াতে আহি পেলাই তেওঁলোকে এট্ৰেকশ্যন হৈ পেলাইহে ইয়াতে ইনভেষ্ট কৰিব আহিব গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিবই কি ক'বা তুমি কি ক'বা নৱপ্ৰজন্ম হিচাপে এনেকুৱা মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লগত বা গোটেই অসমত যোনটো হৈ আছে চলি আছে সেইটোক লৈ আমি খুবেই উত্তেজিত বা খুবেই আমি এক্সাইটেড আৰু মই আজি 2 বছৰ আগত মই নৰ্থ গুৱাহাটীত থাকোঁ মই আকাশ ইনষ্টিটিউট ইয়াতে পাণবজাৰত মই এনেকৈ ফেৰী দি অহা যোৱা কৰোঁ মই সদায় ব্ৰিজখনৰ ফালে চাই আহোঁ যে এইখন কেতিয়া হ'ব সমাপ্ত কিন্তু অসমৰ মুখ্যমন্ত্ৰী আমাৰ জালুকবাৰী সমষ্টিৰ মাননীয় বিধায়ক ডাঙৰীয়াই এই ব্ৰিজখন মানে ইমান সোনকালে মানে বনাই শেষ কৰি দিলে অসমত চাগে কোনো ব্ৰিজেই ইমান সোনকালে হোৱা নাছিলে আৰু এইখন প্ৰথম 6 লেন ব্ৰিজ আজি এনেকুৱাকৈ খোজকাঢ়ি আহিব পাৰিলোঁ আৰু 1 তাৰিখৰ পৰা আমি নিজৰ বাহনত আহিব পাৰিম সেইটোক লৈ বিৰাট আমি সুখী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ ফালৰ পৰা খুব মানে তেওঁক ধন্যবাদ জনালোঁ নিশ্চিতভাৱে চাওক আমি কৈছোঁ যে ইয়াৰ পৰা আমি যদি মূল দলংখনৰ কথা কওঁ 1.24 কিলোমিটাৰ ঠিক একেদৰে যিটো ৱাই আকৃতিৰে যিটো সংযোগ হৈছে সেয়াত প্ৰায় 3.5 কিলোমিটাৰ হ'ব মই অকণমান দাদা অকণমান কেনেকুৱা দেখিছে এই ধুনীয়া লাগিছে আমাৰ নৰ্থ গুৱাহাটীৰ পৰা এফালে অলপ বেছি খৰচ হৈছে আৰু কিবা কয় যে কওক মানে মুখ্যমন্ত্ৰী কি ক'ব এনেকুৱা এটা সুন্দৰ ব্যৱস্থা কৰি দিছে য'ত গুৱাহাটী উত্তৰ গুৱাহাটী আহিবলৈ আগতে অকণমান হ'লেও চিন্তা কৰিব লাগে নদীয়েদি আহিলে যদি পানী বাঢ়ি যায় তেতিয়া ফেৰী বন্ধ থাকে বতাহ বৰষুণ দিলে ফেৰী বন্ধ থাকে ঠিক আৰু যদি আপুনি মূল ৰাজপথেৰে আহে প্ৰায় 1.5 ঘণ্টা 1 ঘণ্টা সময় ব্যয় কৰিব লগা হয় ধন্যবাদ মুখ্যমন্ত্ৰী এনেকুৱা মুখ্যমন্ত্ৰী আকৌ হওক জানো সেইমতে আকৌ হওক আৰু খুব ভাল হৈছে ভাল লাগিছে মাৰিছোঁ দলংখনৰ বিষয়ে যেতিয়া শুনি আছিলে যে এখন গুৱাহাটী উত্তৰ গুৱাহাটী এখন খুব অত্যাধুনিক প্ৰক্ৰিয়াৰে দলং নিৰ্মাণ হৈ আছে কথাষাৰ হয়তো শুনিছিলে মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিছিলে সংবাদ মাধ্যমত দেখিছিলে এতিয়া নিজৰ চকুৱে দেখিছে এখন দলং হৈছিলে যিখন দলং যেনেদৰে কৈছিলে তেনেদৰে পাইছে নে একদম ধুনীয়া হৈছে আৰু ইয়াতকৈ ক'ব লগা ভাষা নাই আৰু ভাল লাগিছে নিশ্চিতভাৱে চাওক আমি কৈছোঁৱে যে বহুতে শুনি আছিলে মুখেৰে যে কেনেদৰে দাদা মই অকণমান আপোনাৰ ওচৰলৈ আহোঁ কেনেকুৱা কি ক'ব এই দলংখনৰ অতি সুন্দৰ কল্পনাতীত এনেকুৱা এটা প্ৰতিশ্ৰুতি দিয়াৰ পিছত এনেকুৱা প্ৰতিশ্ৰুতি ৰখা প্ৰধানমন্ত্ৰী প্ৰতিশ্ৰুতি ৰখা মুখ্যমন্ত্ৰী প্ৰতিশ্ৰুতি ৰখা এনেকুৱা এটা ৰাজনৈতিক দল সঁচাই আমি অভিভূত হৈছোঁ এনেকুৱা আৰু বহু বছৰ যিটো দলে আচলতে আমাক এই কম সময়তে যিখিনি দেখুৱাইছে এইটোৱে যদি 70টা বছৰ পালেহেঁতেন আজি ভাৰতবৰ্ষ কি কেনেকুৱা স্থানলৈ গ'লহেঁতেন আমি গমেই নাপালোহেঁতেন গতিকে তেখেতসকলক সকলোকে ধন্যবাদ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীকে আদি কৰি ইয়াৰ লগত জড়িত সকলোবিলাককে মই অতি কৃতজ্ঞতা জনাইছোঁ অসমবাসীৰ হৈ ডাঙৰ মানুহ নহ'লেও অসমবাসী হৈ ময়ো মানে তেখেতসকলক কৃতজ্ঞতা মোৰ ঘৰ তেজপুৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221